নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ ঐতিহাসিক ৰংঘৰ বাকৰিত আৰু ৰংঘৰ বাকৰিৰ পৰা আজি যি সমন্বয় যাত্ৰা মেডাম মেফিৰ উপলক্ষে যি সমন্বয় যাত্ৰা বাহিৰ কৰা হ'ব। এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত মই পোনপটীয়াকৈ প্ৰতিনিধি মোৰ দৰ্শকক দেখাইছোঁ। আজি পবিত্ৰ মেডাম মেফি আৰু মেডাম মেফিৰ উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে এই বৰ্ডিং খেলপথাৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মেডাম মেফি আয়োজন কৰা হৈছে। আৰু এই মুহূৰ্তত যিহেতু ঐতিহাসিক যি ৰংঘৰ বাকৰি সেই ৰংঘৰ বাকৰিৰ পৰা যি সমন্বয় যাত্ৰা সেই সমন্বয় যাত্ৰা ইয়াৰ পৰা আৰম্ভণি কৰা হ'ব। আৰু এইদৰে আচলতে যি যাত্ৰা সেই যাত্ৰা আৰম্ভ কৰাৰ প্ৰাক্ষণত ঐতিহাসিক যি ৰংঘৰ বাকৰিত সেই ৰংঘৰ বাকৰিৰ পৰা আচলতে যি যাত্ৰা সেই যাত্ৰা আৰম্ভ কৰা হ'ব। এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ। প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ইয়াত আচলতে উদ্ভাসিত হৈ উঠিছে। ঐতিহাসিক ৰংঘৰ বাকৰি 600 বছৰীয়া আহোম ৰাজত্বকালৰ স্বৰ্ণীল ইতিহাস থকা এই যি ঐতিহাসিক শিৱসাগৰ সেই শিৱসাগৰৰ ঐতিহ্যমণ্ডিত যি ৰংঘৰ আছে সেই ৰংঘৰৰ বাকৰিৰ পৰা যি মেডাম মেফিৰ উপলক্ষে যি সমন্বয় যাত্ৰা সেই সমন্বয় যাত্ৰা আৰম্ভ কৰিছে। মই সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধি মোৰ দৰ্শকসকলক দেখাইছোঁ। এই মুহূৰ্তত যিহেতু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে আজি পবিত্ৰ মেডাম মেফি আৰু এই মেডাম মেফিৰ উপলক্ষে আৰু তেওঁলোকে আচলতে দেখা যায় যে টাই আহোম যিসকল লোক আছে এই লোকসকলে মেডাম মেফিৰ দিনটোতে আচলতে যি তেওঁলোকৰ যি পূৰ্বপুৰুষ আছে সেই পূৰ্বপুৰুষক স্মৰণ কৰে। আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা যি সমন্বয় যাত্ৰা সেই সমন্বয় যাত্ৰা আৰম্ভ কৰিছে। আৰু এই মুহূৰ্তত সামগ্ৰিক যিটো পৰিৱেশ ঐতিহাসিক ৰংঘৰৰ যি বাকৰি আছে সেই ৰংঘৰৰ বাকৰিৰ পৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসকল লোক আছে সেই লোক ইয়াত আহি উপস্থিত হৈছে। আৰু উপস্থিত হৈ যি ঐতিহাসিক ৰংঘৰৰ বাকৰি যি স্বৰ্ণীল ইতিহাস 600 বছৰীয়া আহোম ৰাজত্বকালৰ যি স্বৰ্ণীল ইতিহাস উজ্জীৱিত হৈ থকা ঐতিহাসিক শিৱসাগৰৰ যি ৰংঘৰ আছে সেই ৰংঘৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ পোনপটীয়াকৈ প্ৰতিনিধি মোৰ দৰ্শকসকলক। এই মুহূৰ্তত ঐতিহাসিক যি ৰংঘৰ বাকৰি আছে সেই ৰংঘৰ বাকৰিত প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসকল লোক আছে সেই লোকসকলে 1228 খ্ৰীষ্টাব্দতে আচলতে চাওলুং চুকাফাই অসমত উপস্থিত হোৱাৰ পিছতে সেই পবিত্ৰ যি মেডাম মেফি সেই মেডাম মেফি প্ৰত্যেক বছৰে 31 জানুৱাৰীৰ দিনাখন যি পবিত্ৰ মেডাম মেফি সেই মেডাম মেফি আয়োজন কৰিছে। আৰু শিৱসাগৰীয়া ৰাইজৰ উদ্যোগত আটাচুৰ সহযোগত শিৱসাগৰৰ যি ঐতিহাসিক বৰ্ডিং খেলপথাৰ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত এই যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি মেডাম মেফি আয়োজন কৰিছে সেই মেডাম মেফিৰ উপলক্ষে এইদৰে আচলতে ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা যি সমন্বয় যাত্ৰা সেই সমন্বয় যাত্ৰা এই মুহূৰ্তত আৰম্ভ কৰিছে। ইতিমধ্যে মই উল্লেখ কৰিছোঁ প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসকল লোক আছে সেই লোকসকলে আহি ইয়াত উপস্থিত হৈছে। এই যিটো আচলতে যাত্ৰা সমন্বয় যি যাত্ৰা সেই যাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। ইয়াত যদি আপুনি চাই প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসকল লোক আছে সেই লোকসকলে ইয়াত যিসমূহ ছবি আচলতে সেই ছবিখন ইয়াত প্ৰতিষ্ঠিত হৈছে। এই ঐতিহাসিক যি ৰংঘৰৰ বাকৰি যি ৰংঘৰ আচলতে 600 বছৰীয়া আহোম ৰাজত্বকালৰ স্বৰ্ণীল ইতিহাস বহন কৰি আহিছে সেই স্বৰ্ণীল ইতিহাস বহন কৰি অহা ঐতিহাসিক মুজাকিৰ আহমেদ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শিৱসাগৰৰ পৰিৱেশ দেখুৱাৰ বাবে।